মাঘ মাহত যিসকল তুলনি হৈছে তেওঁলোকৰো কিন্তু জীৱনটো বহুত আনন্দদায়ক হয়, খুব ফূৰ্তিদায়ক জীৱন তেওঁলোকে যাপন কৰিব পাৰে। তেওঁলোকৰ বৈবাহিক জীৱনো খুব আনন্দদায়ক হয় আৰু এওঁলোকৰ জীৱনত ধন টকা সম্পত্তিৰ কেতিয়াও অভাৱ নহয়। তেওঁলোকে যিটো আশা কৰে সেইটোৱে পাবলৈ সক্ষম হয়। তাৰপিছতে ফাগুনত যিসকলে তুলনি হৈছে তেওঁলোক কিন্তু পুত্ৰৱতী হয়, অধিক সন্তানৰ মাতৃ হয় তেওঁলোক। কাৰণ তেওঁলোকৰ এইটো যুগ যে ফাগুনত যিসকল তুলনি হয় তেওঁলোকে অধিক পুত্ৰ হয়, সন্তানৰ গৰাকী হয় আৰু এওঁলোকৰো জীৱন কিন্তু আনন্দদায়কে হয়। কাৰণ এওঁলোকে সৰুৰ পৰাই কষ্ট কৰি যিহেতু ভাল পায় বা কাম কৰি ভাল পায়, এই কামৰ দ্বাৰা সিহঁতৰ উন্নতি সাধন অতি সোনকালে হয়। তাৰপিছতে চ'তত যিসকলে তুলনি হৈছে, যিসকল শান্তি হৈছে, এওঁলোক কিন্তু খুব কামৰ প্ৰতি আগ্ৰহ থাকে এওঁলোকৰ। যিকোনো কাম তেওঁলোকে কৰিবলৈ বিচাৰে, যিকোনো কাম সিহঁতক দিলে এটি কৰিবলৈ তাক কেতিয়াও তাৰ পৰা আঁতৰি আহিব নিবিচাৰে। কাৰণ এওঁলোকে খুব শক্তিশালী হয়, মনৰ পৰাও শক্তিশালী হয় আৰু বাহুবলৰ পৰা শক্তিশালী হয়। ইহঁতে যিটো এবাৰ কৰিম বুলি ভাবে সেইটো নকৰালৈকে কেতিয়াও পিছুৱাই নাহে আৰু ইয়াৰ দ্বাৰাই এওঁলোকৰ বৈবাহিক জীৱনো সুখী হয় আৰু লগতে বৈবাহিকৰ আগৰ জীৱনো তেওঁলোকৰ সুখী হৈ থাকে। এওঁলোক দেখিবলৈও অলপ ধুনীয়া হয় কাৰণ সিহঁতৰ মাতো মিঠা কাৰণে সকলোৱে ইহঁতৰ লগত থাকিব বিচাৰে আৰু এনেকৈ ইহঁতৰ লাহেকৈ জীৱনটো ৰঙীন হ'বলৈ যায়। কাৰণ যিহেতু ইহঁতে নিজৰ জীৱন নিজে ৰঙীন কৰিব বিচাৰে, কিন্তু মানুহে ইহঁতৰ প্ৰতি আকৰ্ষিত হয় কেতিয়াবা ইহঁতক। কিন্তু মানুহে এই কামৰ প্ৰতি থকা অধিক আগ্ৰহ দেখি মানুহে কিন্তু ইহঁতক অলপমান হিংসাও কৰে। যি কি নহওক কিন্তু এই চ'তত যিসকল তুলনি হৈছে এওঁলোকৰো জীৱনটো খুব আনন্দদায়ক হয়। গতিকে এইকেইটা মাহত যিসকল ব্যক্তিৰ তুলনি হৈছে ইহঁতৰ জীৱন বহুত আনন্দদায়ক হয়। কোনো চিন্তা চৰ্চা নকৰাকৈ এওঁলোকে জীৱনটো সুখী কৰি আগবঢ়াই যাব পাৰিব। সৰু সৰু কিছুমান সমস্যা যদিও আহে এওঁলোকে নিজে এই সমস্যাৰ লগত যুঁজি পেলাই এই সমস্যাক আঁতৰাই পেলাই জীৱনটো আনন্দময় কৰিব পাৰে। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।